অনুষ্ঠানটো উৰুলিৰে আৰম্ভ কৰো নি বিয়াৰ যেতিয়া বিয়াৰ বতৰ আপুনি সকলো দায়িত্ব বাইদেউক দি দিয়ক বিয়া এখনৰ বাবে বিশেষকৈ মাংগলিক কামখিনি এটা এটাকে শিকাই থাকো কেনেকে নোৱাব লাগে মাহটো কেনেকে সানিব প্ৰথমে মাকে নোৱাব লাগে মানে ষ্টেপ বাই ষ্টেপ মই কৈ যাওঁ গোটেইখিনি এতিয়া মই এনেকুৱা বিয়াও দেখিছো মানে টেপৰ পৰা ডাইৰেক্ট পানীটো খুলিছে বেছি নতে আৰু পানী খুলিছে চাইডতে ধৰিলে এই বস্তুটো চাউল দলিয়ালে যাতে ধৰে প্লাছ তোমাৰ মুখত ৰুমাল লয় এইকেইটা কিয় কৰে আগতীয়া পাছতীয়া পঞ্চ আয়ো তিয়ে কি ৰাম ৰাম পঞ্চ আয়ো তিয়ে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ থাম্বনেইল আপোনালোকে দেখাই পাইছে হুকলাইনকেইটা আপোনালোকে শুনিছেই আৰু আজি আমি কাৰ লগত কথা পাতিব বিচাৰিছোঁ আপোনালোকে গমেই পাইছে আমাৰ লগত আজি উপস্থিত আছে মধুমিতা শৰ্মা বাইদেউ আৰু বাইদেউ কি কাৰণে আহিছে নিশ্চয় আপোনালোকে গম পাইছে বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ অনুষ্ঠানটো উৰুলিৰে আৰম্ভ কৰো নি বিয়াৰ বতৰ বিয়াৰ অনুষ্ঠান দিয়ক উৰুলি এটা ইমান মোক কিমান দূৰ ভাল হ'ব নাজানো দিওঁ বাৰু ঠিক আছে তিনিবাৰ দিব লাগে সেইকাৰণে তিনিবাৰে দিছো মই আৰু ভূমিকম্প আহিলে সেইটোতো মোক ল'ৰাই বিৰাট বেয়া পায় মই প্লিজ নিদিবি বুলি কয় আজি ভূমিকম্প নাহে আজি আমি এখন বিয়া পাতিব বিচাৰিছোঁ মোৰ বিয়াও নহয় বা আপোনালোকৰো হ'ব পাৰে আপোনালোকৰ কাৰোবাৰ বিয়া এইকাৰণে কৈছোঁ যে আমাৰ পৰম্পৰাবোৰ ক'ৰবাত যেন হেৰাই গৈছে এনেকুৱা আমাৰ অনুভৱ হয় আমি কিছুমান পশ্চিমীয়া কালচাৰ আমি লৈছোঁ এনেকুৱাও অনুভৱ হয় আৰু এই এৰা ধৰাৰ মাজেৰে আমাৰ বিবাহ প্ৰথাটো চলি গৈ আছে তেনে সময়তে প্ৰশ্ন উত্থাপিত হয় আমি বিবাহখন কেনেকৈ পাতি গৈ থাকিম বা জ্যেষ্ঠসকল যিসকল আছিলে তেওঁলোকে আমাৰ নতুন প্ৰজন্মক শিকাই গৈ থাকে পৰম্পৰাবোৰ আৰু আমি তেনেকৈ কৰি গৈ থাকোঁ কিন্তু সদ্যহতে আমাৰ সেই পৰম্পৰাবিলাক শিকাবলৈও মানুহ নোহোৱা হৈছে একদম ককা আইতা সকলো লাহে লাহে নোহোৱা হৈছে আজিকালিতো আইতা নহয় মইতো এতিয়া মই আইতাও জেঠাইও বৰমাও চব তেনেকুৱা ধৰণৰ মোৰ কামত মানে আগবাঢ়িছোঁ আমি আসলে শিকি পেলাই যিখিনি দেখি পেলাই আমাৰ মানে ফেমিলিত মোৰ বাইদেউহঁত আছে বৰ্তাৰ ছোৱালী নিজৰ বাইদেউ এনেকৈ চবেই খুব এক্সপাৰ্ট মানে এইবিলাকত গতিকে ময়ো তেনেকৈ হেৰি কৰি শিকি এতিয়া মই এইটো মানে মোৰ প্ৰফেশ্যন হিচাপে লৈছোঁ সেইটোৱে কথা বাইদেউৰ ঘৰ যোৰহাটত কিন্তু যদিও যোৰহাটত বিয়া খাই বাইদেৱে ঘূৰি ফুৰে বিভিন্ন জেগাত হয়নে বাইদেউ একদম আৰু পৰম্পৰাসমূহ বাইদেৱে শিকাই গৈ থাকে যাতে সেই পৰম্পৰাসমূহ আমি অনাগত ভৱিষ্যতলৈ লৈ যাব পাৰোঁ আমাৰ বিবাহখন যাতে সুন্দৰকৈ আমি মাংগলিক প্ৰথাৰে কৰিব পাৰোঁ নহয় একদম ধৰি ৰাখিব পাৰোঁ যাতে গতিকে বাইদেউ ক'ৰ পৰা আৰম্ভ কৰিম আমি জোৰোণৰ পৰা আৰম্ভ কৰিম নে অধিবাসৰ পৰা আৰম্ভ কৰিম মোৰ অনুষ্ঠানটোৰ নামটো প্ৰথমে আৰম্ভ কৰিলোঁ তাৰ পৰা আৰম্ভ কৰিম নামটো আপোনাৰ অনুষ্ঠানটোৰ নাম হ'ল আয়োজন মানে সকলো লগুণদনিয়ে হওক বিয়াই হওক যিখিনি আয়োজন কৰিব লাগে গতিকে সেইটো সেই নামেৰে মোৰ ল'ৰাই আহি পেলাই মোক কৈছে মা অনুষ্ঠানটোৰ নাম আয়োজন দিওঁ খুব ধুনীয়া নাম দিছিলে সেইকাৰণে সেই আয়োজনেই মোৰ নামটো হ'ল অনুষ্ঠানটোৰ নাম হ'ল আয়োজনৰ জৰিয়তে আমি অনুষ্ঠানৰ আয়োজন কৰোঁ সেয়া উপনয়ন হওক অন্নপ্ৰসন্ন হওক অন্নপ্ৰসন্ন মই এতিয়ালৈকে কৰা নাই কিন্তু লগুণদনি আৰু বিয়া অনুষ্ঠান মানে কি আৰু মই আয়োজন কৰিছোঁ আয়োজন ক'ৰ পৰা হয় আয়োজন কৰা মানে কি আৰু তোমাৰ মই মোৰ ঘৰৰ পৰা মোৰ ফালৰ পৰা আয়োজন কৰোঁ নহয় যিটো বিবাহ এখনৰ আপুনি কোনটো সময়ৰ পৰা আয়োজন আৰম্ভ কৰে মই ধৰা কাইলৈ জোৰোণ অ'কে কিছুমানটো এদিনীয়া বিয়া হয় ন কাইলৈ জোৰোণ বিয়া যিয়ে নহওক এদিনীয়া হৈ যায় তেতিয়া মই আগদিনাখন গোটেইখিনি তেওঁলোকক মই যোগাৰখিনি কৰি দিওঁ কিন্তু যিখিনি বস্তু ফ্ৰেছকৈ নিব লাগে ধৰা মাহ হালধি পিচি যদি ল'ৰা ঘৰৰ হয় মাহ হালধি দি পিচি বা মাছ মিঠাই এইবিলাক মই একদম ফ্ৰেছ নিওঁ সেইদিনাখনেই নিওঁ সেইদিনাখনে তেওঁলোকক যোগাৰটো দিওঁ আৰু লগত থাকোঁ মই অ'কে অধিবাস এদিনীয়া বিয়া হ'লেতো অধিবাস নহয় এদিনীয়া হ'লে নহয় আৰু যেতিয়া কৰে তেওঁলোকৰ যদি আৰু এটা এইখিনিতে কথা কওঁ মই পূজাৰীও গোটাই দিওঁ মোৰ লগত পূজাৰীও আছে দুজন থাকে আৰু যদি বোলে কইনা ঘৰৰ পৰা দুজন পুৰোহিত লাগে সিফালৰ পৰাও লাগে দৰা ঘৰৰ পৰাও লাগে সেইটোও মই দিব পাৰোঁ তেওঁলোক মোৰ এটা মানে হেৰি এটা টিম এটা আছে গতিকে তেওঁলোকক মই
যোগাৰ কৰি দিওঁ তেওঁলোকৰ বৰণ দিব লাগেতো 4জন পূজাৰীক বৰণ দিব লাগে দৰা ঘৰো দিব লাগে কইনা ঘৰো দিব লাগে সেই বৰণখিনিও মই দিওঁ মই মোৰ ফালৰ পৰা মানে কি মোৰ যিটো হয় পেকেজ আছে মোৰ যিটো পেকেজ আছে পেকেজত সেই তেওঁলোকৰ সাজযোৰ থাকে কিন্তু তোমাৰ তেওঁলোকে যদি মোৰ পৰা পূজাৰীজন নলয় তেতিয়াহ'লে মই সাজযোৰ দিওঁ আৰু তেওঁলোকৰ কিন্তু যিটো পাৰিশ্ৰমিক মানে তেওঁলোকক যিটো দক্ষিণা দিব লাগে সেই দক্ষিণাটো মই নিদিওঁ দক্ষিণাটো তেখেতসকলে যাৰ ঘৰত বিয়া তেখেতসকলে দিয়ে গম পাইছোঁ তেতিয়াহ'লে বাইদেউ কেনেকৈ আৰম্ভ হৈছিল মানে কেনেকৈ পৰিকল্পনাটো আহিল যে মই এনেকুৱা কৰিম তাৰমানে কি জানা মই এনেকৈতো জানোৱেই বিয়াৰ আয়োজনখিনি আৰু মোৰ বাইদেৱে মানে সদায় কৈ থাকে তই এনেকৈ থাক কিবা এটা কৰ আৰু মই কিবা কিবি নকৰা নহয় কৰি থাকোঁ মই ক'ভিডৰ সময়ত বৰ ধুনীয়া এটা পাউডাৰ এটা বনাইছিলোঁ সেইটো বহুত চেল হৈছিলে মোৰ বহুতেই চেল হৈছিলে ভাল চেল এটা কৰিছিলোঁ তাৰপিছত মই বিউটিচিয়ানো হ'লোঁ মাজত মানে প্ৰথমে মই বিউটিচিয়ান হৈছিলোঁ এতিয়াৰ বিউটিচিয়ানৰ লগত আমাৰ তেতিয়া বিউটিচিয়ান বহুত আছে দেই পাৰ্থক্য আছে গতিকে তাৰপিছত মই কেটাৰিঙো কৰিছিলোঁ মাজতে মই তেনেকৈ কিবা কিবি এনেই নাথাকোঁ কিবা কিবি কৰি থাকোঁ তাৰপিছত এইটো বস্তু কি হ'ল জানা এই সংগীতা বৰঠাকুৰ আমাৰ সুগায়িকা তেওঁৰ ল'ৰাৰ বিয়া যেতিয়া হৈছিলে তাই তাৰমানে মোক মানে ক'লে তাই যাক ৰীতাই মানে মোক ক'লে মামু তই সংগীতাৰ মামনৰ বিয়া চুংগুৰ বিয়াখন কৰ সেনেকৈ কৰোঁতে মই সেই তাইৰ বিয়াতে আৰম্ভ কৰিলোঁ আৰু সেইখনতে তাহাঁতি বিৰাট হেপ্পী হ'ল আৰু মোৰ কৰিও ইমান ভাল লাগিলে সঁচা ক'বলৈ গ'লে তাৰপাছৰ পৰা মোৰ আৰম্ভ হ'ল যাত্ৰা মই কিন্তু এতিয়ালৈকে বহুতকেইখন বিয়া পাতিছোঁ আৰু বহুতকেইটা মানে কি আৰু মই কৰি পেলাই হেপ্পী আৰু কৰি ভাল পায় মানে কৰি খুব ভাল পাওঁ আৰু তেওঁলোকৰ ইমান হেল্প হৈছে মানুহবিলাকৰ তোমালোকে এতিয়া মানে মোক শুনাব মন যায় মোৰ ঘৰৰ মানুহ বা তোমালোকৰ নিচিনা মানুহ শুনাব মন যায় মানুহখিনিয়ে কি মোৰখিনি কথা কয় মানে এটা মাজতে কৈছোঁ বাইদেউ আপোনাৰ মামু বুলি মাতে ন মামু জেঠাই আইতা ক'ব পৰা হোৱা নাই আইতা মানে মোৰ সম্বন্ধীয়া মানুহৰ পৰা মই আইতা এনেকৈ মানে মোৰ বহুত ডাঙৰ মোৰ আজু নাতিও আছে তাৰমানে তেনেকৈ চাবলৈ গ'লে ধুনীয়া হৈ আছে ন আপুনি সেইটো কাৰণে এতিয়া মোৰ ল'ৰা বিয়া হোৱাই নাই মোৰ ল'ৰা এটা বিয়া হোৱা নাই সেনেকৈ নাতি হোৱা নাই মই এতিয়া আপোনালোকে যদি অনুষ্ঠানটো চাই আছে আৰু যদি বুজি পোৱা নাই মই একেবাৰে বুজাই দিব বিচাৰিছোঁ দৰ্শকসকলক বাইদেৱে আয়োজন কৰে আৰু আয়োজন আপুনি সকলো দায়িত্ব বাইদেউক দি দিয়ক বিয়া এখনৰ বাবে বিশেষকৈ মাংগলিক কামখিনি আৰু শেহতীয়াকৈ আপুনি এখন বিয়া পাতিবলৈ গ'লে কিমান আপুনি বোজা সহ্য কৰিব হয়নে কেটাৰিঙৰ পৰা আৰম্ভ কৰি বস্তু কিনাৰ পৰা আৰম্ভ কৰি পেণ্ডেলৰ পৰা আৰম্ভ কৰি এইখিনি দায়িত্ব ল'বলৈ বেলেগ মানুহ আছে কিন্তু তাৰ উপৰি আৰু দায়িত্ব থাকে আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰাৰ ৰিচুৱেলছখিনি যিখিনি মানে কৰিব লাগে হয় এতিয়া এইখিনিতে মই থাকোঁ আজিকালি মানে কি তোমাৰ বাহ্যিকতাটো অলপ বেছি হৈছে হয়নে বাৰু তোমাৰ কৰিব লাগে আজিকালি মানুহৰ পইচাও আছে ফূৰ্তি কৰা স্থল পায় কাৰণ মানুহে মানুহক লগেও নাপায় ন গতিকে সেই বিয়াৰ বা লগনদনি এটা পাতিলে গোটেইখিনি গোট খালে ফূৰ্তি চূৰ্তি কৰে সেইটো বেলেগ কথা কিন্তু এই মাংগলিক কামখিনি নহয় ৰিচুৱেলছখিনি কিন্তু পাহৰি যাব নালাগে সেইটোত বেছি গুৰুত্ব দিব লাগে কাৰণ যিটো কাৰণে আমি আজি ৰভা দিছোঁ মানুহক খুৱাইছোঁ কি কাৰণে এখন বিয়া পাতিছোঁ বা লগনদনি পাতিছোঁ সেই ৰিচুৱেলছখিনি প্ৰথম গুৰুত্বটো তাত দিব লাগে জাকজমকতাটো থাকিবই সেইটো পইচা থাকিলে থাকিবই কিন্তু পৰম্পৰাখিনি আধ্যাত্মিকতাখিনি একদম পূজাখিনি হোমখিনি হয়নে সেইখিনিতো আমাৰ মেইন নহয় জানো এই অলপতে এখন বিয়া পাতিছিলোঁ মই ডক্টৰ বুজৰ বৰুৱা বুলি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তেওঁৰ ভাইচ চেঞ্চেলৰ আছিলে তেওঁৰ ল'ৰাৰ বিয়া পাতিছিলোঁ মানে তেওঁৰ ছোৱালী ঘৰৰ পৰা মই আহিছিলোঁ ল'ৰাটোৱে মানে পূজাৰী অহাৰ লগে লগে কৈছিলে যে সময় লাগিব বিয়াখনত আপোনালোকে মোক বুজাই যাব দেই তাৰমানে আছে তাৰ মাজতো ল'ৰা ছোৱালী বহুত আছে শিকিব বিচাৰে তাৰ মাজতো বহুত আছে মই গা নুধো মোক নকৰিবা মোক হালধি নলগাবা আছে কিন্তু বেছিভাগ মই নাই পোৱা বেছিভাগে আজিকালি খুব ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে কিন্তু লৈছে কিন্তু আৰু ছোৱালী হ'লে মেকআপৰ কাৰণে অলপ ল'ৰালেই লাগে আৰু সেইটোতো হ'বই আৰু দিয়াচোন এবাৰে বিয়া পাতিব লাইফত গতিকে সেইখিনিত মিলাই মেলি এইখিনি ৰিচুৱেলছখিনি কৰিব সিহঁতে ইচ্ছা কৰে গম পাইছোঁ খুব প্ৰয়োজন আছিলে এনে এগৰাকী মহিলা বা এনে এগৰাকী এটা অনুষ্ঠানৰ যি আয়োজন নামৰ অনুষ্ঠানটোৰ আৰু আমাৰ অঞ্চলটোত এনেকুৱা বহু জ্যেষ্ঠ আছে যিসকলে আমাৰ বিয়াখনত আহি সহায় কৰি দিয়ে পৰম্পৰাখিনি কৰি দিয়ে কিন্তু এনি টাইমটো তেওঁলোক থাকিব নোৱাৰে একদম নোৱাৰে এতিয়া বাইদেউ যেতিয়া আপোনাৰ লগত কণ্টেক্ট কৰে যে আমাৰ সকলো আয়োজন আপুনি কৰিব তেতিয়া প্ৰথমে কেনেকৈ তেওঁলোকে কয় যে বাইদেউ আমি বিয়াখন পাতিব গৈছোঁ
আমাৰ যিখিনি আমাৰ পৰম্পৰা সেইখিনি আপুনি ধৰিব লাগিব, আমাক বুজাই গৈ থাকিব লাগিব, আমি কৰি গৈ থাকিম, এনেকেই আৰম্ভ হয় না? মানে তেনেকৈ মানে কোনোবাই এনেকেই যায় ন, বাগৰি যায় মানে বস্তুটো মোৰ কথা মুখে মুখে বাগৰি যায়। মই কাবাৰ কৰিলোঁ ধৰা, তেওঁ কৈছে এইগৰাকী মানুহক ল'বা দেই, বিৰাট মানে হেল্প হয় আৰু এনেকুৱা, সেই তেনেকৈ ধৰণে ফোন কৰে। তাৰপিছত যেতিয়া মোৰ বুক থাকে, তাৰমানে সেইটো ডেটত আৰু 2খন ধৰা বিয়া আছে বা এখন বিয়া আছে, মোৰ এটা টিমো আছে থাকে, তেতিয়া তাৰমানে তোমাৰ মই যেতিয়া কওঁ নহয় যে চৰি মই একদম মোৰ এইটো ডেটত মোৰ আৰু আছে, তেতিয়া তাৰমানে খুব মানে তাহাঁতি বেয়া পায়। মানে কি তাহাঁতি মানে যেন মই সঁচাকৈ মই এনেকুৱা নাই ইমান দিগদাৰী হৈছে মানুহঘৰৰ, মই যেন কৰি দিম, কিন্তু মইতো নোৱাৰোঁ ন কৰিবলৈ। গতিকে সেই তেনেকৈ মানুহে কয় ধৰা এনেকৈ আপোনাৰ আমি শুনিছোঁ আপোনাৰ কথা, আপুনি আমাৰ বিয়াখন প্লিজ কৰি দিব লাগিব, আপোনাক কেনেকৈ কণ্টেক্ট কৰিম, কেনেকৈ আপোনাৰ ঘৰত যাম নে কি। আহি পেলাই গোটেইখিনি তেওঁলোকে আৰু শিকি বুজি যায়, মই কৰি দিওঁ, মই কি কৰিম কামখিনি মই কৰোঁ, আৰু কি মোৰ হেৰিটো কিমান, সেইটো কাৰণেতো কৰিছোঁ দিয়াচোন। মানে কি আৰু মোৰ এটা হৈছে মই বিজি আছোঁ, এটা হৈছে মোৰ ময়ো কিবা এটা পাইছোঁ তাৰ বিনিময়ত, নহয় জানো? তেতিয়া সেইটো তেনেকুৱা আৰু তেওঁলোকৰ হেল্প হৈছে। হয়, এতিয়া আহিলোঁ অকণমান পৰম্পৰালৈ যাওঁ তেতিয়াহ'লে। তো জোৰোণৰ দিনা কি হয় বাইদেউ? আমি কোনবিলাক ভুল কৰোঁ আৰু কোনবিলাক আমি শুদ্ধ কৰিব বিচাৰিব আপুনি? জোৰোণত তোমাৰ জোৰোণখনত একোতো নাই। প্ৰথমত হ'ল যদি মই দৰা ঘৰৰ পৰা কওঁ যদি দৰা ঘৰৰ পৰা, দৰা ঘৰত ধৰা তোমাৰ মাহ হালধি পিচি পেলাই তোমাৰ মই খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি পেলাই দিওঁ। এনেই ধৰা তোমাক দি নিদিওঁ, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি পেলাই। আজিকালিতো আৰু অলপমান ভাল লাগে ন সেনেকৈ দিলে, সেনেকৈ দিওঁ। তাৰপিছতে তোমাৰ আগদিনাখন মই গৈ পেলাই যিখিনি ধৰা মই কিখিনি কৰোঁ কওঁ তোমাক। এতিয়া আগদিনাখন মই গৈ আগফালে 2টা কলপুলি ৰুব লাগে, তাত কলহ দিব লাগে, নাৰিকল দিব লাগে, পানী দিব লাগে, ঘৰত তোমাৰ আমদালি গাঁঠিব লাগে। তাৰপাছত সেইখিনি কৰি মৰল বনাব লাগে। মৰলত আমৰ পাত লগোৱা লাগে দায়িত্ব একদম। তাৰপাছতে তোমাৰ গা ধোৱা জেগা বনাই দিব লাগে। সেইখিনি কৰি তাত তামুলী পিৰাৰ পৰা আদি কৰি পিৰাৰ তলত আকৌ তোমাৰ এটা হেৰি দিয়ে, ভোজনী এটা দিব লাগে, তাতে এটা হাঁহ কণীও দিব লাগে। সেই হাঁহ কণীটোলৈকে মই দিওঁ, মানে ভোজনীটোলৈকে দিওঁ। সেইখিনি কৰি কুঁহিয়াৰৰ সেইকেইডাল নহয় কলগছৰ, তাৰমানে যদি কলগছৰ নাটনি হয় তেতিয়া কলগছৰ ঠাৰি 3ডাল বান্ধি দিয়ে। মই কিন্তু নিদিওঁ, মই 4জোপা কলগছেই দিওঁ, কিন্তু য'ত নোৱাই তাৰ মাজত পিৰা এখন দিব লাগে, হেৰি দিব লাগে। তাৰপিছত তাতো আমদালি দিব লাগে। সেইখিনি কৰি পটাগুটি, জোৰমুঠি সেইবিলাক চব দিব লাগে। তাৰপিছতে তোমাৰ সেইখিনি সজাই মেলি গোটেই জোৰোণখন কাইলৈ যাব ধৰা, সেইখিনিৰ কাৰণে যিখিনি বস্তু লাগে, তাৰপিছত তোমাৰ ৰূপৰ তামোল কটাৰী কিছুমান বস্তু আছে, মই সেইখিনি দিওঁ, আকৌ মই ঘূৰাই লওঁ। তাৰপিছত দুনৰি, কলচী, মানে লোটা যিটো কওঁ, আজিকালিতো সেইবিলাক পাবলৈও নোহোৱা হ'ল। গাঁওখনত ধৰক 1 বা 2টা দুনৰি আছে, সেইকেইটাই চলি থাকে, ঘূৰি থাকে, হয় নে? সেইটোৱে সৰু ছোৱালী এজনীয়ে লৈ পেলাই যায় দুনৰিটো। তুমি জানা বিয়া পাতিছো তাতে চাকি এটা, চাউল থাকে, তাৰপিছতে পইচা, থুৰীয়া তামোল পানী তুলিবলৈ যোৱা সময়ত আকৌ সেইখিনি লৈ যায়, গা ধুৱাব সময়তো লাগে, তাৰপিছত দৈন দিবলৈ সময়তো লাগে। সেই দৈন দিয়াটো এতিয়া উঠি গৈছে প্ৰায় দেই, খুব কম মানুহে। ৰিচেণ্টলি এখন মই কৰিছোঁ, তেওঁলোক বেংগলোৰৰ পৰা আহিছে, তেওঁলোকে কিন্তু তেওঁ কিন্তু মানে একদম মানে বাপৰে, ল'ৰা আৰু মাক দেউতাক মানে একদম খুটি নাতি যে কৰে বুলি কৰে, একদম ধুনীয়াকৈ পৰম্পৰা মানিছে, এটা মিছ কৰা নাই, মানে সকলো কৰিছে। মোক আপুনি হেৰিটো শুনাই দিয়ক, নোৱাৰ পিছত আগে দিয়া পাছে দিয়া পঞ্চআয়তীয়ে, এইটো যে গাই যে, সেইটো তোমাৰ যেতিয়া গা চা ধোৱা হৈ গ'ল তেতিয়া 5গৰাকী মানুহে মানে সেইটো কাম কৰে, পঞ্চআয়তী। আগতীয়া পাছতীয়া, আগতীয়া পাছতীয়া পঞ্চআয়তীয়ে, কি ৰাম ৰাম পঞ্চআয়তীয়ে, দুৰ্বাঘাতৰ পানী আনি, দুৰ্বাঘাতৰ পানী আনি, বা দৰা বা ছোৱালী আৰু ৰামৰ মূৰত দিয়ে, কি ৰাম ৰাম ৰামৰ মূৰত দিয়ে। খুব ভাল লাগে সেইখিনি সময়। তাৰপিছত পৰম্পৰা চলি গৈ থাকিলে আৰু আপুনি মাজে মাজে তেওঁলোকক কৈ থাকিলে, সেইখিনি গোটেই গাইডখিনি আপুনি দি থাকে? মই বস্তুটো গোটাই দিওঁ, এই চাউলটো দিয়া, তাৰপিছত তাৰ ওপৰত আকৌ আঙুঠিও দিয়ে ন, খাৰ লোন দিয়ে, আঙুঠি দিয়ে,
সেইখিনিও চব এটা এটাকৈ শিকাই থাকোঁ কেনেকৈ নোৱাব লাগে মাহটো কেনেকৈ সানিব মাহটোতো প্ৰথমতে এনেকৈ দি পেলাই কপালৰ পৰা ওপৰলৈ দিব লাগে তাৰপিছত হালধিটো সানিব লাগে ভৰিয়ে হাতে পূৰা সানিব লাগে মাকে কোনখিনি সময়ত প্ৰথমে মাকে নোৱাব লাগে মানে ষ্টেপ বাই ষ্টেপ মই হৈ যাওঁ আৰু গোটেইখিনি তাৰপিছতে তোমাৰ নোৱা হৈ যোৱাৰ পিছত সেইটোতো নাই আৰু কাম একো নাথাকে বাৰু পানী তুলিবলৈ যাওঁ পানী তুলিবলৈও মই লৈ যাওঁ পানী তুলিবলৈ যাওঁতেও তোমাৰ তাত গৈ পেলাই পানী তুলিবলৈ যাওঁতেও মানে ঘৰৰ ডাঙৰ মানুহজনক মানে হয় মাকজনীটো ওলাই যায় না পানী তুলিবলৈ তেতিয়া হাজবেণ্ড যদি থাকে হাজবেণ্ডক সেৱা কৰি বা ঘৰৰ ডাঙৰ মানুহ এজনক সেৱা কৰি যাবলৈ মন্দিৰত সেৱা কৰি এজন ডাঙৰ মানুহক সেৱা কৰি তাৰপিছত মাকজনীয়ে হেৰিটো লৈ যায় আৰু পানীটো লৈ যায় ইয়াত কিছুমান বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নিয়ে কইনা ঘৰত নিয়ম বেছি নে দৰা ঘৰত বেছি নিয়ম সমানে হয় ন সমানে নিয়ম সমানেই বস্তু লাগে ধৰা এতিয়া দৰা ঘৰৰ পৰাও ধৰা গৰু ঘিউ নিব লাগে কইনা ঘৰটো গোটাব লাগে কইনা ঘৰটোৰ পৰিমাণটো কম দৰা ঘৰত বেছি খৰি তেনেকৈ দৰা ঘৰটো গোটাব লাগে যদি হোম কৰা বিয়া হয় মই এনেই নাম কীৰ্তনীয় বিয়াও পাতি দিওঁ সেইটো কৰি দিওঁ তাৰপিছতে হেৰি সেইখিনি তেনেকৈ গোটেইখিনি গোটোৱা হয় সেনেকৈ নাম কীৰ্তনীয় হ'লে ছোৱালী ঘৰত অলপমান কম হৈ যায় আৰু কিন্তু ল'ৰা ঘৰত তেতিয়া মানে আমাৰ মানে বামুণীয়া নিয়ম হ'লে মানে সেইটো বেছি হৈ যায় দুটা ঘৰৰ সমান হয় কিন্তু দৰা ঘৰত অলপমান মানে ধৰা ঘিউটো আনিলে ধৰা 1 কেজি লাগিলে ইফালে আধা কেজি লাগিলে তেনেকুৱা তাৰপাছতে তোমাৰ গা চা ধোৱা জোৰোণলৈ কোন যায় মাক যায়নে জোৰোণত মাক যায় চব যায় মতা মানুহ যায় মাইকী মানুহ চব যায় কিন্তু সেইটো ভাল কথা সুধিছা এইটো জানিব মন যায় দৰাটো নাযায় কিন্তু দৰাটো নাযায় কিন্তু দৰাৰ লগত আকৌ মাক নাযায় দৰাৰ লগত মাক নাযায় বাপেক যায় ৰাতি দৰাৰ লগত আচলতে সেইটো এটা ভুল কথা জানানে মাকজনী কিয় যাব নাপায় তাৰমানে তাৰমানে কেলৈ কৈছোঁ এতিয়া আৰ্য সমাজত যদি বিয়া পাতা তেতিয়াহ'লে মাক বাপেক দুফালৰ মাক বাপেকে বহিব লাগে কিন্তু আমাৰ ইয়াত তাৰমানে এইটো পৰম্পৰা চলি আছে যে মাক দেউতাক পাৰে মাক ওলাব নোৱাৰে হোম চাব নাপায় তাৰমানে কি আগৰ মানে আমি ভাবোঁ যে আগতে কেঁচা ঘৰ আছিলে হেৰি আছিলে আৰু চোৰ তোৰ আহিব ঘৰত মানুহ থাকিব লাগিব মাক থাকিলে চব মানুহ থাকিব লগত আৰু কইনাজনী যেতিয়া আহে তেওঁক আদৰিব লাগে গতিকে মাক সেইকাৰণে দৰাৰ লগত নাযায় এতিয়া বহুতেই যোৱা হৈছে কাৰণ ল'ৰাই আপত্তি কৰে তুমি নগ'লে মই নাযাওঁ সেইটো আৰু সেইকাৰণে আজিকালি বহুতেই যোৱা হৈছে কিন্তু হোমটো নাচায় সেইটো ৰাখে এই পৰম্পৰাবিলাক কেনেকৈ চলি আহি আছে নেকি জানা এতিয়া তুমি মই ধৰা পুথি আছে নেকি কিবা বিয়াৰ পুথি আছে কিন্তু কোনোবাই লিখাই হয় কিন্তু মানে তোমাৰ এতিয়া ময়েই মানে বিচাৰি ফুৰিছোঁ যে শোৱাগুৰি কিয় আমাৰ শোৱাগুৰি বুলি কথা এটা আছে দৰাটো যেতিয়া আহে শোৱাক তুলিব যায় সেইটো তাৰমানে কিয় কৰে ময়েই জানিব বিচাৰি আছোঁ মোক যদি এই তোমাৰ থ্ৰুৱেদি যদি মোক কোনোবাই বুজাই দিয়ে মই মানে ভাল পাওঁ মানে কি মই অলপ হ'লে জানো যে দৰা কইনা হালৰ মানে ঘৰ এটা পাতিব ওলাইছে তেওঁহঁতৰ মানে নজৰ মানে মুখ ভাঙিব আৰু নজৰ যাতে কাৰো নালাগে সেইটো মানে কাৰণে কৰে বুলি মই সেইখিনিলৈকে জানো আৰু বাকী মই নাজানো তোমাৰ থ্ৰুৱেদি যদি কেনেবাকৈ কেতিয়াবা মই জানিব পাৰে মই জানিব বিচাৰোঁ আপুনি এখন কিতাপ লিখিব গোটেই পৰম্পৰাখিনি লৈ পেলাই ভাল হ'ব ভাবি আছোঁ আৰু শিকিব আছে মানে মোৰ এইখিনি কথাখিনি জনাই পেলাই লিখিব মন আছে তাৰমানে এতিয়া ধৰা তোমাৰ দৈয়ন দিওঁতে মানে আচলতে দৈয়নটো ৰাতিপুৱা খুব সোনকালে দিয়ে ন পোহৰ নহওঁতে মাজতে দিয়ে দি পেলাই সেই হেৰিয়াত দিয়ে নেকি দৰ্জা এখনৰ মাকজনী পৰ্দাৰ ইপাৰে দৰা বা কইনা থাকে এফালে মাক থাকে তেনেকৈ কৰে তাৰপিছত ৰাতিপুৱা আকৌ উঠাই পেলাই দৈ পেলাই তোমাৰ অকণমান ফুৰাব লাগে ফুৰাই পেলাই মানে তেতিয়াই ৰাতিতে তাৰমানে দৰা কইনাক কিবা খুৱাব লাগে দিনটোলৈ সিহঁতি খাব নোৱাৰে সেইকাৰণে সেই সময়তে খুৱাই দিয়ে আজিকালি সেই দৈনটো বাৰু উঠিয়ে গৈছে প্লাছ তোমাৰ সেই ৰাতিপুৱা কোনেনো খাব নাখায় যোনে কৰিছে তেনেকৈ নাখায় আজিকালি ধুনীয়াকৈ খাই মেলিও তেনেকৈ পূজা কৰে মই কোৱাটো মই কওঁ যে হেৰি নকৰিবা নাখাবা হবিজ খাবা বইল খাবা এনেকৈ কওঁ পূৰ্বপুৰুষৰ শ্ৰাদ্ধখন থাকে সেইকাৰণে হয় কিছুমানটো আজিকালি বহুত দিনৰ আগতে কৰি থৈ দিয়ে তাৰপিছতে বিয়াৰ দিনা
বিয়াৰ দিনা তোমাৰ দৰা যোৱা কামটোৱে আৰু অধিবাস যদি কৰে জোৰোণ যোৱাৰ পিছত ৰাতি যদি সময় থাকে মানে এদিনীয়া নহয় বোলে দুদিনীয়া হয় তেতিয়া জোৰোণৰ পিছত ৰাতি অধিবাস হয় গাঠিয়ন হয় মানে বেলেগ বেলেগ চবৰে বেলেগ বেলেগ কিছুমানৰ গাঠিয়ন আছে কিছুমানৰ গাঠিয়ন নাই তাৰপাছতে তোমাৰ পিছদিনাখন বিয়াৰ দিনাখনে কিছুমানে ৰাতিপুৱা হেৰি নপুৰুষৰ শ্ৰাদ্ধ কৰে কিছুমানে আগতে কৰি থৈ দিয়ে তাৰপিছত নপুৰুষৰ শ্ৰাদ্ধ পাছত দিনটোতো একো নাই কি বাৰু তাৰপিছত ৰাতি দৰা যাবলৈ সময়ত হয় এতিয়া দৰা যাওঁতে অলপমান নিয়ম আছে পঞ্চামৃত খাই যাব লাগে তাৰপাছত মাকৰ কোলাত বহি পঞ্চামৃত খাব লাগে মাকে আঁচলেদি মুখখন মুচি দিয়ে মানে যিটো বাচ্চাটো কৰিছিলে সেইখিনি মানে আকৌ ৰিপিট কৰে মানে তাৰপাছত তোমাৰ দেউতাক মাকক সেৱা কৰে গোসাঁই ঘৰত সেৱা কৰে এই সখী যোৱা কথাটো কি হয় সেইটো মই অকণ কৈছোঁ সখী যে যায় সখীটো চব অকল আমাৰে নহয় জানা চবৰে যায় চবৰ লগতে থাকে আমাৰতো সখী যায় বেলেগৰটো তোমাৰ বাহিৰৰ মানে কি আৰু আমাৰ নৰ্থ ইষ্টৰ হওক বা চাউথ ইণ্ডিয়ান হওক বা হেৰি এটা লগত হেৰি যায় পোৱালি এটাও যায় অঁ সেইবিলাকো আছে ছাতি ধৰা এটা যায় আৰু ছাতিটো কেলে ধৰিব লাগে চাউল দলিয়ালে ছাতি ধৰে প্লাছ তোমাৰ মুখত ৰুমাল লয় এইকেইটা কিয় কৰে মুখত ৰুমালটো হেনো বোলে হেৰি কাৰণে কৰে কোনোবা যাদু টনা যাতে নকৰক অ'কে সেইটো কাৰণে কৰে আৰু ছাতিটো আৰু চাউল ছটিয়াই সেইটো বুলি ভাবিছোঁ আৰু তাৰপিছত আৰু যে হেৰি দৰা ভেটে যে সেই পৰম্পৰাটো কওকচোন আছে এতিয়াও আছে মোকো যথেষ্ট কৰিছিলে মানে আছে এতিয়াও আছে কিন্তু মানে ইমানে তৰ্ক বিতৰ্ক হয় মানে কি ফূৰ্তি তৰ্ক বিতৰ্ক লাষ্টত আমি মানে হাতযোৰ কৰোঁ সেইটো সময় উকলি গৈছে সময় উকলি গৈছে এৰি দে হয় পইচা দিয়ে নহ'লে এৰি দে কিবা এটা কৰ তাৰপিছত তেনেকুৱা সেইখিনি ফূৰ্তি কৰি ৰাখিছে সেইটো পৰম্পৰা নহয় সেইটো ফূৰ্তি চেণ্ডেল লুকুৱাটো সেইটো এটা ফূৰ্তি সেইটোতো আমাৰ আচলতে ক'বলৈ গ'লে আমাৰ পৰম্পৰা নহয় জোতা লুকুৱাটো কিন্তু এতিয়া কৰে আৰু চব ধৰণৰ মেহেন্দি কৰে সংগীত কৰে ল'ৰা ছোৱালীবিলাক চব দূৰে থাকে লগৰ বন্ধুখিনি আজিকালি আহে আজিকালি ছ'চিয়েল মিডিয়াৰ কাৰণে গোটেই বন্ধুবিলাক গোট খাই আহি চব আহে ফূৰ্তি কৰে তাৰপিছত চাউল দলিওৱাটো সেইটো পৰম্পৰা নে আজিকালিতো চাউল দলিওৱাটো মই মানা কৰিছোঁ স্প্ৰেহে মাৰে আজিকালি স্প্ৰে নহয় মই এতিয়া কি কৰিছোঁ নাৰ্জী ফুলবিলাক খুলি নাৰ্জী ফুল মাৰ খুব ভাল নাৰ্জী ফুলটো খুলি বা গোলাপটো বহুত দাম বাৰু নাৰ্জী ফুলটো খুলি পেলাই সেইটো মাৰিব দিছোঁ সেইটো এটা ফূৰ্তি সেইটো পৰম্পৰাত নাই সেইটো কোনো পৰম্পৰা নাই চাউলটো আজিকালি ইমান মানে কি আৰু কত মানুহে খাবলৈ পোৱা নাই নহয় এতিয়া সেইখিনি চাউল দলিওৱাতকৈ ফুলখিনি দলিয়ালে আৰু মানুহক চকুৱে টকুও নালাগে বহুতৰ সেইবিলাক ঘটনা ঘটিছে তাৰপিছত পৰম্পৰা আৰু ফূৰ্তিৰ মাজত কৈ যাওকচোন এফালৰ পৰা দৰা সোমালে হোমৰ ওচৰত বহিলে সেইখিনি বাৰু পূজাৰীয়ে কৰা বস্তু কৰি থাকিব সেইখিনি পূজাৰী আমাৰ মইতো পূজাৰী গোটেই বস্তুখিনি সামগ্ৰীখিনি দি দিওঁ তাৰপিছতে তোমাৰ তেওঁলোকৰ মতে কৰি থাকে আৰু যি লাগে আৰু তোমাৰ মৰল সেইখিনিতো সেই সময়তো মৰল এটা লাগে সেইখিনিও তেওঁলোকে নিজে বনায় মই নবনাওঁ তাৰপিছত তোমাৰ তেওঁলোকে পূজাখিনি পাছত ছোৱালীজনী যেনেকৈ ল'ৰাটো যে ওলাই গ'ল আৰু এটা আছে ল'ৰাটো যেতিয়া ওলাই যায় তেতিয়া মাকে দৰ্জা ধৰে দৰ্জাখন ধৰোঁতে ধৰা প্ৰথমতে সোঁফাল বাওঁফাল আকৌ সোঁফালে ওলাই যায় মানে মানে কাষলতি তলেদি ওলাই যায় আৰু তেনেকৈ ছোৱালীজনীও মানে হেৰি জোৰোণত মানে দৰাৰ ওচৰলৈ আহিব সময়ত তোমাৰ সেই পঞ্চামৃতটো খাব লাগে তাৰপিছত যেতিয়া কইনাজনী একেবাৰে ঘৰৰ পৰা ওলাই যায় তেতিয়া মাকে দৰ্জা ধৰে সেইখিনি বিয়াৰ শেষৰ ফালে হোম হোৱাৰ পিছত তাৰপিছত আৰু এটা পৰম্পৰা সুধিব মন যায় সেইটো পৰম্পৰা নে একচুৱেলি সেইটো কিবা আছে ধৰক ছোৱালীজনী যেতিয়া আহিলে এই যে চাউলৰ ঘটটো যে ভৰিৰে যে গুৰিয়াই দিয়ে সেইটোতো আমাৰ নাই সেইটোতো কৰে বহুতে ন সেইটোতো আমাৰ নাই সেইটো সেইটো মানে আমাৰ নহয় আমাৰ অসমৰ নহয় আমাৰতো চাউল কেতিয়াও গুৰিয়াব নাপায় ভৰিত লাগিবই নাপায় আমি লক্ষী বুলি ভাবোঁ কিন্তু তোমাৰ হেৰি আমাৰ আছে কি তোমাৰ ছোৱালীজনী যে সোমাই যায় দৰ্জাখনৰ মুখত তোমাৰ হেৰি থাকে এফালে পানী এফালে চাউল থাকে গতিকে তাই তাৰমানে এবাৰ লক্ষী হেৰি চাউল পানীতে এনেকৈ হাতটো ভৰাই পেলাই কিবা এটা থয় ঘৰত সোণৰ মণি এটা থ'লে বা আঙুঠি এটা থ'লে কিছুমানে পইচাই থ'লে এনেকৈ যাৰ যি সাধ্য অনুসাৰে থয় আৰু তাৰপিছত থৈ পেলাই ছোৱালীজনীয়ে সেইটো তুলি লয় পিছফালে ঘূৰি পেলাই নাচায় বুলি কয় যে সেইটো তুলি পেলাই ভিতৰলৈ যায়তো সেইটো নহয় যেতিয়া কইনাজনী ঘৰৰ পৰা ওলাই যায় বা জোৰোণখন যায় বা তোমাৰ দৰা যায় কেতিয়াও পিছলৈ ঘূৰি নাচায় পানী তুলিবলৈ গ'লেও
পিছলৈ কেতিয়া সেইটো সেইটো নিয়ম নে পিছলৈ কিয় উভতি নাচায় এটা ভাল তুমি মানে সদায় আগলৈ যাবা আৰু আগলৈ সেইটোৱে আৰু চাগে এতিয়া বহুতে দৰা কইনাৰ আগতে সেইটো আছিলে এতিয়াও বহুতে কৰি আছে পিন বেজি এটা লগাই দিয়ে মেখেলাৰ তলত দৰাৰ ধুতিৰ তলত বোলে কোনোবাই বোলে কিবা কৰিব নোৱাৰে নহ'লে সৰু চুৰি এখন যে ৰাখোঁ পাণ তামোল সেইটোতো তোমাৰ হেৰি দিয়ে ৰূপৰ তামোল কটাৰী দিয়ে আৰু কিছুমানে একদম সঁচা সঁচি তামোল কটাৰী লয় মানে লোহাৰ তামোল কটাৰী আৰু তামোল পাণ এটা লয় কিন্তু এনেইতো মানে আমাৰ পৰম্পৰা মতে দেখিছোঁ ৰূপৰ তামোল কটাৰীয়ে লয় সিমান ডাঙৰ বস্তুটো লৈ থাকিবলৈ দিগদাৰ হয় সেয়া আৰু তোমাৰ বহুত ধুনীয়া ধুনীয়া পৰম্পৰা আছে এতিয়া গাড়ীখন যেতিয়া দৰা উঠে বা জোৰোণখন যায় তেতিয়া গাড়ীখন সদায় এবাৰ আগলৈ এবাৰ পিছলৈ তেনেকৈ 3 বাৰ কৰিব লাগে তাৰ পাছতহে যাব লাগিব সেনেকুৱা সৰু সৰু সেইটো নিয়ম ধৰক গাড়ী অহাৰ পিছত হ'ল গাড়ী নহাৰ আগত যেতিয়া হেৰিয়াত গৈছিলে কইনা এই গৰু গাড়ীত গৈছিলে দুলাত গৈছিলে তেতিয়া চাগে নাছিলে তেতিয়া চাগে ক'তনো গৰুক বেক কৰিব পিছলে নহ'ব ন সেইটো নহয় চাগে কিন্তু হেৰি মানে একচুৱেলি আমাৰ পৰম্পৰাবিলাকত সংযোজনো হয় আৰু তাৰ পৰা কিছুমান এৰা ধৰা হয় একচুৱেলি হয় এতিয়াতো বহুত এৰা ধৰা মতে চলি আছে এতিয়া তোমাৰ বহুত দৰা কইনা একদম লাষ্ট মমেণ্টত আহে বাহিৰত কাম কৰে মাকহঁতে যিমান পাৰে গোটাই মেলি থয় ৰেডি কৰি থয় তাহাঁতেতো আজিলৈকে ইমানকৈ ভালকৈ আমিতো বিয়াবিলাক দেখিছোঁ শুনিছোঁ সেইকাৰণে আমি বুজি পাওঁ তাহাঁতৰ প্ৰত্যেকটো কাম শিকাবহে লাগে যদি কওঁ তুমি মানে এনেকৈ ধৰিবা দেই সি বহুতবাৰ চেষ্টা কৰিহে তেনেকৈ ধৰিব পাৰে তাৰমানে তেনেকুৱা হয় সেই কৰেগৈ কিন্তু কামখিনি নকৰা নহয় দেই বৰ ধুনীয়াকৈ কৰে আৰু এটা সুধিম সেইটো পৰম্পৰা নে আমাৰ ফূৰ্তি বিয়াৰ পিছদিনা ধৰক হেৰিয়া দৰা ঘৰত কইনা আহিলে তাৰপিছত সেই যে চাউলৰ ভিতৰত আঙুঠি নহ'লে চাউল ধোৱা পানীৰ ভিতৰত আঙুঠি কোনে বিচাৰি উলিয়াব এই বস্তুটো সেইটো খেল সেইটো খেল মানে সেইটো ফূৰ্তি আৰু দৰা কইনাৰ মাজত খেল এটা খেলিব আৰু চবেই ফূৰ্তি কৰিব বিচাৰ নাই টিক 1 টিক 2 এনেকৈ কৰি থাকিব ধৰা মানে চাউল কি আঙুঠিটো নাপালে আকৌ আঙুঠি জমা কইনাই পালে দৰাই এতিয়া মানে খুজিব লাগিব নহয় দৰাই তেতিয়া খুজিব লাগিব মৰমত মাত কেনেকৈ মাতিবি মাত এইবিলাক ফূৰ্তি আৰু মানে অকণমান যাতে তেওঁলোকৰ মাজত ক্ল'জ হয় সেইটোৱে আজিকালি ধৰক আগৰ পৰাই চিনা পৰিচয় হয় আজিকালি তেনেকুৱা আৰু এটা আছে ন গাঁৱত আমাৰ ধৰা ঢেঁকী দিবলৈ শিকালে হয়নে আমি দিছিলোঁ মোৰ মিছেছেও দিছিলে মাছ বাচিব দিয়ে সেইখিনি সেইবিলাক ফূৰ্তি আৰু ক'তনো এতিয়া আজিকালি ছোৱালীয়ে মাছ বাচে বাৰু নকওঁ বাৰু দেই আছে গাঁৱৰ মানুহখিনি আমাৰ বহুত ভাল মানে সেইখিনি ছোৱালীয়ে কৰে বাৰু সেই ৱাইন খোৱাটো পৰম্পৰাত নে নহয় পৰম্পৰাত নাই আজিকালি নতুনকৈ সংযোজন হৈছে ন ৱাইন খাই যে মইতো নাই দেখা দেই মোৰ বিয়াবিলাকত নাই পোৱা মই মানে কি দৰাই কইনাই খায় নহয় ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ আছিলে অসমৰ বহুত চেলিব্ৰিটিৰ বিয়াত মানে ডেষ্টিনেশ্যন ৱেডিং বুলি কয় সেইটো আৰু আজিকালি বহুত সাংঘাতিক শব্দ এটা ওলালে ডেষ্টিনেশ্যন ৱেডিং সেয়া যে এনেকেই পৰম্পৰা ধৰি ৰাখিব লাগিব আমি আৰু পৰম্পৰাৰ মাজেৰে চলিব লাগিব এৰা ধৰাৰ মাজেৰে চলিব লাগিব কিন্তু আমাৰ আধ্যাত্মিক নিয়মখিনি পৰম্পৰাখিনি যদি আমি ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ কাৰণে ভাল পইচা থকা মানুহে বা পইচা নথকা বা কম পইচা থকা মানুহে ৰাইজক এসাঁজ খুৱায় বিয়া বুলি হয়নে বাইদেউ ৰাইজক খুৱায় আৰু ৰাইজৰ পৰা আশীৰ্বাদ লয় কিন্তু আমি এই পৰম্পৰাখিনি ৰক্ষা কৰি আমি আৰু কিছু আশীৰ্বাদ পাব পাৰোঁ আৰু তাতেই বাইদেৱে সহায় কৰিবলৈ আহিছে আপোনালোকক আৰু নাম দিছে আয়োজন অনুষ্ঠানটোৰ আয়োজনৰ এটা ডাঙৰ টীম হৈছে আপোনালোকে মাতিব পাৰে বাইদেৱে আপোনাৰ ঘৰত গৈ আপোনাৰ অঞ্চলত গৈ উপস্থিত হ'ব বিয়াৰ কেইদিন বাইদেৱে নিজে থাকিবলৈও চেষ্টা কৰিব বা নাথাকিলেও বাইদেৱে আগতীয়াকৈ সকলোবিলাক আয়োজন কৰি দিব মই থাকেই মই মানে আধাখনীয়া নকৰোঁ কামটো খালি দৰা যোৱাৰ টাইমটোত মই মানে কি সেইখিনিলৈকে থাকোঁ তাৰপিছত দৰা যোৱাৰ পাছত মই সেইটো মানে দৰা মানে কি আৰু কি বুলি কৈছোঁ এতিয়া তোমাৰ দৰা যাবলগীয়া সময়ত মই নাথাকোঁ তাৰপিছত সেইখিনি মোৰ আৰু কাম নাই কাৰণ সেইটো আৰু এতিয়া আৰু সময় বয়সো নাই ভাল লাগিল যে আপুনি সেই আম পাতডাল লগোৱা লাগে চফ্টলৈকে দিওঁ চফ্টটো লাগে মানে দৰা কইনা চফ্ট দিওঁ তাৰপাছত মানে কি বুলি ক'ম আৰু তোমাক মানে আৰু তোমাৰ সেই পূজাৰ বিয়াখনৰ সময়ত হেৰি লাগে বুট মগু হেৰি মানে প্ৰসাদ সেইখিনি লাগে একোৱেই চিন্তা কৰিব নালাগে নিমখটো লাগে চিন্তা কৰিব নালাগে সঁচাকৈ খুব প্ৰয়োজন আছিল মই ভাবোঁ তেতিয়া আচলতে আপুনি অহাৰ লগে লগে আয়োজন কৰিবলৈ লোৱাৰ লগে লগে সেই ঘৰৰ আমাৰ কিছু মানুহৰ দায়িত্ব কমিলে আৰু তেওঁলোকে বিয়াখনত
উদযাপন কৰিব পৰা হ'ল ন আমি বিয়াখন ভালকে আমি এনজয় কৰিম দেই এইবিলাক সৰু কামত আমি লাগি নাথাকো হয়নে বাইদেউ দৌৰা ধপৰা ইফালে অমুকটো নাই তমুকটো নাই ভুচুকটো নাই হয়নে বাইদেউ আৰু মাছ চাছৰ কথা সোধে মাছটো মানে বহুতে মানুহে কয় মাছটো আমি কিনিম দিয়ক মোৰ আকৌ এটা পেকেজ থাকে পেকেজৰ বাহিৰৰ পৰা ওলাই পেলাই কেনেকে হয় বস্তুটো ক'বনে কওকচোন মোৰ মানে পেকেজটোত তাৰমানে তোমাৰ মই জোৰোণত কি দিম দৰাৰ লগত কি দিম তাৰপিছত জোৰোণত মাছ তাৰপিছত তোমাৰ এইটো মিঠাই চিঠাই যিখিনি পূজাৰী হেৰি বস্তুৰ পৰা আদি কৰি বৰণ চৰণৰ পৰা আদি কৰি যিখিনি দিওঁ সেইখিনি মোৰ পেকেজটোৰ ভিতৰত থাকে তাত কিছুমানে কয় মিঠাইটো আমি কিনিম দিওঁ মানে সন্দেহ থাকে মিঠাইটো বেয়া আহিব আকৌ সন্দেহ থাকে মাছটো বেয়া আহিব সেইটো লৈ কোনো কথাতে চিন্তাই কৰিব নালাগে কাৰণ মই মোৰ যিটো হেৰি বিজনেছ মই সেইটো কেতিয়া বেয়া কৰিব নিবিচাৰোঁ নহয় গতিকে মই সেইটো যিমান পাৰোঁ মই চেষ্টা কৰোঁ মোৰ আৰু মই এড কৰি কিছুমান বস্তু গৈহে আছোঁ মিঠাই সেইটো খুব ধুনীয়াকৈ সজাই দিওঁ আৰু তোমাৰ ডলা এখনত দিয়ে আজিকালি খুব ধুনীয়াকৈ কিছুমান মানে ট্ৰে থাকে ধুনীয়া ট্ৰে থাকে সেই তাৰ পৰা মই এইটো সেইটো মাইনাছ কৰিবা মই কওঁ এতিয়া দিল্লীৰ পৰা মই আহিছোঁ মই ধুনীয়া ট্ৰে মই বজাৰে কৰিছোঁ দিল্লীত মানে বিয়াৰ সামগ্ৰীয়ে কিনিছোঁ গতিকে সেই তেনেকৈ তাৰমানে চেষ্টা কৰি আছোঁ যিমান পাৰোঁ মই মানে মানুহৰ চকুত পৰক আৰু কামত মানে কামতো আহক চকুতো পৰক গম পাইছোঁ ভাল পাইছোঁ যাতে চকুত লাগক জাক জমকতাটো দেখাব কেমেৰাত ভাল লাগিব ন সকলোবিলাক বস্তু বাইদেউ একদম অনুষ্ঠানৰ শেষলৈকে আহিছোঁ বহুত সময়ো হৈছে আৰু ভাল লাগিছে কিন্তু পানী তোলাৰ সময়খিনি কওক পানী তুলিবলৈ যাওঁতে কি কৰে পানী তুলি সেই কৈছোঁ নহয় তোমাৰ যাওঁতে গাড়ীখন আগ পিছ কৰি নিবা যাওঁতে মন্দিৰত সেৱা কৰি তাৰপিছত ঘৰৰ ডাঙৰজনক সেৱা কৰি ওলাই যায় মাকজনী তাৰপিছত গাড়ীখন 3বাৰ আগ পিছ কৰি যায় তাৰপিছত গৈ পেলাই তোমাৰ দুনৰি চুনৰি লৈ যায় লোটা লৈ যায় ইয়াতে কিছুমানে 7টা কলচিও নিয়ে সেইটো আমাৰ আমিতো আপাৰ আছামৰ আমাৰ এগৰাকীয়ে দৈ কি হয় মাকজনীটো এটাই হয় ন মাকেই গা ধুৱাব গতিকে আমাৰ এটাই তুলে দৈ কি ঠিকে আছে তাৰপিছত সেইখিনি তোমাৰ কিন্তু ইয়াতে 7গৰাকীয়ে তোলে কিন্তু তুলি পেলাই পানীখিনি একেই আৰু মানে চবেই তুলি আনে তোলোতে তোমাৰ পানীত পইচা দি পেলাই তামোল পাণ দি পেলাই কয় মানে যে মই তোমাৰ পৰা পানী ল'ব আহিছোঁ মা তুমি মোক দিবা পানী গংগা বুলি হেৰি কৰে তাৰপিছত তাতে গংগা বাহন কৰি ল'ব গংগা বাহন কৰে তাৰপিছত গংগা বাহন কৰি পেলাই পানীটো তোলে 3বাৰ কাটে কাৰ পানী কাটিছা কোনোবা এগৰাকী সোধে জৰা মই সোধোঁ তেখেতক মানে যোনে তোলে মই সুধি থাকোঁ তেওঁক আগতে ট্ৰেইনিংটো দি থওঁ যে মই আপোনাক সুধিম আপুনি এনেকৈ এনচাৰ দিব তেওঁক মই সুধোঁ কাৰ পানী কাটিছা তেওঁ কয় মই ৰাম বা সীতা যাৰে নহওক ছোৱালী ল'ৰা ৰামৰ পানী কাটিছোঁ তাৰপিছত 3বাৰ সুধোঁ তাৰপাছত আকৌ তোমাৰ কাৰ বিয়া দেখি আহিছা সেইটো সুধিব লাগে তেতিয়া কয় মই হৰগুৰি বিয়া দেখি আহিছোঁ মানে ভাল আৰু সেইদিনাখন দৰা কইনাহালক লক্ষী নাৰায়ণ বা শিৱ পাৰ্বতী হিচাপে হেৰি কৰে যোনে যেনেকৈ ভাবে আৰু সেনেকৈ বুলি পূজা কৰে তেওঁলোকৰ নাম লৈ পেলাই কৰে সেই পানী তুলি পেলাই সূৰ্য সেৱা কৰিব লাগে সেইখিনি কৰি তাৰপিছত কিছুমানৰ এদিনীয়া যেতিয়া বিয়া হয় তেতিয়া সেই পানীটো এবাৰ তুলি পেলাই গছত পেলাই আকৌ আহি পেলাই মানে আকৌ তোলে সেই 2বাৰ পানী তোলা হৈ যায় এদিন বিয়াৰ কাৰণে এদিন জোৰোণ কৰে আৰু এটা বস্তু সুধি থওঁ আপোনাক যেতিয়া নোৱাৰ পিছত গা ধুৱে তেতিয়া কয় ন গোটেই পাত্ৰটো খালী কৰি নিদিবা কয়নে অলপ পানীটো থ'ব লাগে যে সেই মগটো তুমি এতিয়া আমি পানী তুলিবলৈ যাওঁতে একে কথা মানে কলহত পানী খালী কৰি নিব নোৱাৰা কলচীটো তুমি মানে দুনৰি বুলি কয় চৰি কলচী যিটো কয় মানে লোটাটোত তুমি পানী ভৰাই নিব লাগিব তাৰপিছত সেই পানী তেওঁ গংগাক দিব লাগিব তাৰপিছতে তুমি সেই পানী আকৌ তেওঁৰ পৰা পানী আনিব লাগিব মানে দি পেলাই আনিব লাগিব আৰু এই গা ধোৱাওঁতেও তেনেকুৱা আৰু ভৰি ধোৱাওঁতেও তেনেকুৱা কিন্তু ভৰি জৰাক বা কইনাক যাৰে ভৰি ধোৱাওঁতে তোমাৰ হেৰি হয় পানীটো অকণহে ধুৱায় লগালগে কোনোবা এজনীয়ে লৈ পেলাই পানীখিনি পেলাই দিয়ে সেইটো কাৰণে সেই চবতে মানে কি জানা সেই পুৰণাৰ অলপমান থটটো এতিয়াও আছে কি তাৰমানে কোনোবাই যাদু টনা কৰিব এইখিনিতে এতিয়াতো সেইবিলাক আৰু সম্ভৱেই নহয় বা নকৰেও কোনো সিমান হেৰি বেড মেণ্টেলিটি কাৰো নাই আৰু এটা সুধো পানী তুলিবলৈ যায় আগতে ধৰক নদীলৈ যায় এতিয়া পুখুৰীলৈ যায় পুখুৰী ক'ত বাল্টি মই সেইটোলৈ আহি আছিলোঁ এতিয়া মই এনেকুৱা বিয়াও দেখিছোঁ মানে হেৰি টেপৰ পৰা ডাইৰেক্ট পানীটো খুলিছে বেছি নতে আৰু
পানী খুলিছে ছাইডতে ধৰিলে এই বস্তুটো টেপৰ পৰা ল'ব নালাগে টেপৰ পৰা ল'লে মানে পানীটো কাটা নহয় কিন্তু তুমি বাল্টিঙত কৰে কিন্তু আজিকালি ইমান গুৱাহাটীত জাম হৈছে হয়নে তোমাৰ এদিনীয়া বিয়া হয় তেতিয়া তোমাৰ বৈ আহি পোৱা মানে ৰিচেপশ্যন ষ্টাৰ্ট হয় বা বিয়া আগত দৰাটো ওলাই যাব বোলে বা দৰা আহি পাবহি হয় সেইটো কাৰণে আকৌ বিউটিচিয়ান নাথাকেই সেইকাৰণে কি কৰে বাল্টি এটা মানে ঘৰৰ পৰা ওলাই পেলাই দৰ্জামুখৰ পৰা মানে কি গেটৰ পৰা ওলাই অলপমান 10 খোজমান অলপ আঁতৰত বাল্টিটো থয় তাতে কাটি পেলাই হেৰি পানীটো তোলা হয় উপায় নাই পৰিস্থিতিৰ গ্ৰাসত পাইছে এইখিনি পৰম্পৰা আৰু এটা সুধি থওঁ মোৰ মানে আহি আছে মই সুধি আছো দেই আৰু এটা ধৰক বৰমালা যে দিয়ে বৰমালা মই দিওঁ তুলসী মালা এইখিনি খুব প্ৰয়োজনীয় হৈ যায় তুলসী মালাডাল বৰমালাডাল আজিকালি দুই ঘৰৰ পৰা গোটাই মানে দৰা ঘৰৰ পৰা গোটাই ছোৱালী ঘৰৰ পৰা গোটাই ধুনীয়া ওলাইছে ইমান ভাল লাগে দামো ধুনীয়া হৈছে বাপৰে বহুত সব ফুল থাকে গোন্ধাই থাকে একদম ফটোত ভাল আহিব লাগিব ন ফটোত ভালে আজিকালি ফটোটো মেইন বৰমালা দিয়াৰ হেতু ট্ৰেডিশন আমাৰ আছে না আমাৰ যে তোমাৰ তুমি ৰাম সীতাৰ বিয়াখনতো তুমি বৰমালা দেখিবা আছে আমাৰ আগৰ পৰাই আছে শিৱ পাৰ্বতীৰ সেইখন চিৰিয়েলখনতো আমি দেখিছো বৰমালা দিছে ঠিক আছে বাইদেউ ধন্যবাদ জনালো আৰু শেষত আপোনালোকক ক'লো বাইদেউৰ ফোন নম্বৰ আপোনালোকে ডেছক্ৰিপশ্যনতো পাব স্ক্ৰীনতো পাব আৰু কিবা অসুবিধা হ'লে বাইদেউক ফোন কৰিব যদি আপোনালোকৰ অঞ্চলত এনেকৈ বাইদেউক আমন্ত্ৰণ কৰিব বিচাৰে প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে যোগাযোগ কৰিবলৈ নাপাহৰিব ভাল হওক সকলোৰে সেয়া আশা কৰিছোঁ আৰু বহাগ আহিল মানে বিয়াৰ বতৰ গতিকে সকলোৰে সুখত থাকক ফূৰ্তিত থাকক আপোনালোকৰ মংগল হওক সেয়াই কামনা কৰিছোঁ গতিকে সকলোৰে ভাল হওক সেয়াই আশা কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ বাইদেউ কেনেকুৱা লাগিলে খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি সদায় তোমাক লগ পোৱা এটা হাবিয়াস আছিলে ইমান ধুনীয়া কথাবিলাক কোৱা ইমান আৰু তোমাৰ সঁচাকৈ চেনেলটো বিৰাট মানে হৈছে ধন্যবাদ পপুলাৰ হৈছে ধন্যবাদ মই যাৰ লগতে কথা পাতো এইটো চালিজনী এইটো চালি নাই সেইটো চালি নাই এনেকুৱা ধৰণৰ খুব ভাল কথা ভাল শিকিছে মানুহে আৰু সবতছে মই ভাল লাগিলে চেতনা বাইদেউৰ সেইটো মই তোমাক কওঁ বাইদেৱে মানে কন্দুৱাই থৈ গ'ল বহুত কথা শিকাই থৈ গ'ল বিশেষকৈ বাইদেউ যে কৈছিলে শাহুৱেক আৰু বোৱাৰীকৰ কাহিনী কেনেকুৱা মজা লাগিছে তাৰমানে কি বাইদেৱে সদায় হুহুৱাইহে কিন্তু বাইদেৱে ইমান ধুনীয়া তত্ত্বগধুৰ কথা বুলি যে ক'লে খুব ভাল লাগিলে তোমাক গোটেইকেইটা ভাল লাগে কিন্তু চেতনা বাইদেউটো মানে খুবেই ভাল লাগিলে ধন্যবাদ বাইদেউ বিদায় ল'লে থেংক ইউ ছ' মাছ